নমস্কাৰ 100 কুৱেশ্যনৰ মাৰাথন ক্লাছ লৈ সকলোকে স্বাগতম জনাইছোঁ এডিআৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব এইটো ক্লাছ গতিকে 100টা কুৱেশ্যন আছে গতিকে প্ৰতিটো কুৱেশ্যনত 1 মাৰ্কছকে আছে টোটাল আপোনালোকে কিমান মাৰ্ক পায় মোক শেষত কমেণ্ট কৰিব আৰু আপোনালোকৰ এটা ভাল খবৰ যে এডিআৰ এক্সাম যেহেতু 15 তাৰিখৰ পৰা অনুষ্ঠিত কৰা হৈছে আমাৰ প্ৰতিটো ক্লাছে আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আৰু আপোনালোকক প্ৰতিটো ক্লাছৰে পিডিএফবোৰ প্ৰভাইড কৰি থকা হৈছে যদি আপোনালোকে আমাৰ পিডিএফবোৰ ল'ব বিচাৰে তেনেহ'লে আপোনালোকক মই দেখুৱাই দি আছোঁ আমাৰ পিডিএফত কি পাব আমাৰ পিডিএফত আপোনালোকে বহুকেইখন মক টেষ্টৰ লগতে আপোনালোকে ইম্পৰ্টেণ্ট কুৱেশ্যন পাব এনচিইআৰটি বুকৰ আপোনাৰ দৰকাৰী কুৱেশ্যন কিছুমান পাব আৰু আপোনালোকে পিডিএফ লাগিলে আমাক যোগাযোগ কৰিব পাৰে আমাৰ নাম্বাৰটো আপোনালোক দিয়া আছে 8638686390 ওকে আপোনালোকে 99 পে কৰি আপোনালোকে আমাৰ পিডিএফ ল'ব পাৰে হোৱাটছআপত কণ্টেক্ট কৰিব ওকে যদি আপোনালোকে পিডিএফ লাগে মোক কণ্টেক্ট কৰিব সো আৰম্ভ কৰিবলৈ লৈছো আজিৰ ক্লাছটো আপোনালোকে চাই আছে বিশ্বাসীমূলক অতি গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে যদি আমাৰ বিশ্বাসীমূলক চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো আহকচোন আজিৰ আমাৰ ক্লাছটো আৰম্ভ কৰোঁ আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হুইচ এনচিয়েণ্ট এম্পায়াৰ ৰুল দ্য ৰিজন অফ আছাম কাৰেক্ট এনচাৰটো কমেণ্ট কৰিব কুৱেশ্যন পেপাৰখন ইংৰাজীত লৈ অহা হৈছে বহুতে ইংৰাজীত বিচাৰি থকাৰ বাবে এই কুৱেশ্যন পেপাৰখন ইংৰাজীতে আছে গতিকে গেট 3 কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব হুইচ এনচিয়েণ্ট এম্পায়াৰ ৰুল দ্য ৰিজন অফ আছাম দ্য কাৰেক্ট এনচাৰ ইজ কামৰূপ এম্পায়াৰ কোনটো এম্পায়াৰে অসমত শাসন কৰিছিল এনচিয়েণ্ট এম্পায়াৰ হৈছে কামৰূপ এম্পায়াৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ কিং অফ আছাম ৱাজ ন'ন ফৰ হিজ ৰিলিজিয়াছ টলাৰেঞ্চ কোনজন ৰজাক জনা যায় তেখেতৰ ৰিলিজিয়াছ টলাৰেঞ্চৰ ওপৰত কোনজন ৰজাক জনা যায় কাৰেক্ট এনচাৰটো কি হ'ব জলদি জলদি কমেণ্ট কৰা 100 নম্বৰ পাব লাগিব দেই ইয়েছ কাৰেক্ট এনচাৰ হৈছে ভাস্কৰ বৰ্মন অপশ্যন এ ইজ ৰাইট এনচাৰ কোনে কোনে অপশ্যন এ লিখিছে কাৰেক্ট হৈছে ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ চিটি অফ আছাম ৱাজ এন ইম্পৰ্টেণ্ট ট্ৰেডিং চেণ্টাৰ ইন দ্য 13th century ক'ত আছিল কোনটো ক'ত আছিল কাৰেক্ট এনচাৰটো কি হ'ব ইয়েছ কাৰেক্ট এনচাৰটো হৈছে হুইচ চিটি অফ আছাম ৱাজ এন ইম্পৰ্টেণ্ট ট্ৰেডিং চেণ্টাৰ দ্য 13th century অসমৰ কোনখন চিটিত আছিল গুৱাহাটীত আছিল অ'কে মনত ৰাখিব অপশ্যন এ ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ফাউণ্ডেড দ্য আহোম এম্পায়াৰ ইন আছাম অসমত আহোম শাসন বা আহোম ডাইনেষ্টি কোনে প্ৰতিষ্ঠা কৰিছিল এটা কথা গম পাইছে আহোম যিখন সাম্ৰাজ্য আহোম ৰাজ্য প্ৰতিষ্ঠা কোনে কৰিছিল আপোনাৰ চাওলুং চুকাফাই ওকে কিন্তু কোনে বিচাৰি পাইছিল আহোম এম্পায়াৰ অসমত কোনে বিচাৰি পাইছিল সেইটো কথা সুধিছে অসমত চাংগলীয়ে আহোম এম্পায়াৰ বিচাৰি পাইছিল সেইটো মনত ৰাখিব আৰু আহোম সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল 1228 চনত স্বৰ্গদেউ চুকাফাই চাওলুং চুকাফাই মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ কিং অফ দ্য এম্পায়াৰ ডিফিটেড দ্য মোগলছ কাৰেক্ট এনচাৰটো কি কোনটো হ'ব কোনজন ৰজাই মোগলক হৰুৱাইছিল কোনটো হ'ব কাৰেক্ট এনচাৰ ইয়েছ লাচিত বৰফুকন দেশতকৈ মোমাই ডাঙৰ নহয় তেখেতৰ এই বাণীয়ে আমাৰ আজিও তেজৰ যি অন্থকণ্ঠ গৰম কৰি তোলে দেশতকৈ মোমাই ডাঙৰ নহয় মনত ৰাখিব গতিকে লাচিত বৰফুকন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ চিটি অফ আছাম হেড বিকাম দ্য চেণ্টাৰ অফ টি ইণ্ডাষ্ট্ৰি ইন দ্য 19th century কাৰেক্ট এনচাৰটো কি হ'ব কমেণ্ট কৰা কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি ডিব্ৰুগড় অ'কে ডিব্ৰুগড়ক চাহৰ কেন্দ্ৰ বুলি জনা যায় গতিকে চাহৰ ইণ্ডাষ্ট্ৰি ক'ত আছে ডিব্ৰুগড়ত আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৱাজ দ্য প্ৰমিনেণ্ট লিডাৰ অফ দ্য ফ্ৰীডম মুভমেণ্ট ইন আছাম কোন আছিল প্ৰমিনেণ্ট লিডাৰ ফ্ৰীডম মুভমেণ্ট অফ আছামৰ কোন আছিল কাৰেক্ট এনচাৰ হৈছে গোপীনাথ বৰদলৈ অপশ্যন চি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুৱেন ইজ দ্য বিগিনিং অফ প্ৰি হিষ্টৰিক পিৰিয়ড ইন আছাম অসমত প্ৰি হিষ্টৰিক পিৰিয়ড কেতিয়া আৰম্ভ হৈছিল আৰম্ভণি কেতিয়া হৈছিল কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ 2.5 মিলিয়ন ইয়াৰ্ছ এগো মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ চিটি দ্য ওল্ডেষ্ট এমং প্ৰি হিষ্টৰিক চাইট ফাউণ্ড ইন আছাম কোনখন চিটিত প্ৰি হিষ্টৰীৰ চাইট পোৱা গৈছে
কোনখন চিটিত অসমৰ কোনখন চিটিত পোৱা গৈছে কাৰেক্ট আনসাৰ হৈছে হাতীগাঁও মনত ৰাখিব নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ হোৱাট ৱাজ দ্য মেইন ফিচাৰ অফ হাতীগাঁও কালচাৰ হাতীগাঁও কালচাৰৰ মেইন ফিচাৰ কি কাৰেক্ট আনসাৰ হৈছে এগ্ৰিকালচাৰ এনিমেল হাজবেণ্ডাৰী স্মল ইণ্ডাষ্ট্ৰি গতিকে অপশ্যন ডি ইজ ৰাইট আনসাৰ গোটেইকেইটাই হৈছে মেইন ফিচাৰ অফ হাতীগাঁও কালচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বৰখলা কালচাৰ ইজ ৰিলেটেড টু হুইচ পিৰিয়ড বহুত ইম্পৰ্টেণ্ট কিন্তু বৰখলা কালচাৰ কোনটো পিৰিয়ডৰ লগত ইয়াৰে জড়িত বৰখলা কালচাৰ য়েছ কাৰেক্ট আনসাৰটো হৈছে নেওলিথিক পিৰিয়ড মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ইজ নট ইনক্লুডেড ইন দ্য মেজৰ ছাইট অফ দ্য তাম্ৰপন পিৰিয়ড ইন আছাম কাৰেক্ট আনসাৰটো কোনটো হ'ব কাৰেক্ট আনসাৰটো হৈছে বৰখলা অপশ্যন ডি ইজ ৰাইট আনসাৰ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট কাইণ্ড অফ আৰ্ট এণ্ড ক্ৰাফ্ট ডেভেলপড ইন আছাম ডিউৰিং দ্য আইৰণ ইৰা যেতিয়া আইৰণ ইৰা চলি আছিল যুগ চলি আছিল আইৰণৰ যুগ চলি আছিল তেতিয়া অসমত কেনেকুৱা ধৰণৰ আৰ্ট এণ্ড ক্ৰাফ্টে ডেভেলপ হৈছিল অসমত গা কৰি উঠিছিল কাৰেক্ট আনসাৰ হৈছে অসমত কি কি গা কৰি উঠিছিল স্কাল্পচাৰ পেইণ্টিং আৰু ষ্টাম্পিং গোটেইকেইটাই অসমত গা কৰি উঠিছিল গতিকে অপশ্যন ডি হ'ব কাৰেক্ট আনসাৰ মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ৰিলিজন ৱাজ প্ৰিভিলেণ্ট ইন এনচিয়েণ্ট আছাম এনচিয়েণ্ট আছামত কোনটো ৰিলিজন দেখা পোৱা যায় কাৰেক্ট আনসাৰ হৈছে গোটেইকেইটাই হিন্দুইজম বুদ্ধিজম জৈনিজম গোটেইকেইটাই দেখা পোৱা যায় অপশ্যন ডি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ লেংগুৱেজ ৱাজ ইউজ ইন এনচিয়েণ্ট আছাম অসমৰ এনচিয়েণ্ট আছামত গতিকে প্ৰাক ঐতিহাসিক যুগত অসমত কেনেকুৱা ধৰণৰ ভাষা ব্যৱহাৰ কৰা হোৱা দেখা যায় কাৰেক্ট আনসাৰ হৈছে সংস্কৃত এনচিয়েণ্ট আছামিজ পালি ভাষা গোটেইকেইটা ভাষাই চলিছিল গতিকে অপশ্যন ডি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ৱাজ দ্য ইম্পৰ্টেঞ্চ অফ ট্ৰেড এণ্ড কমাৰ্চ ইন এনচিয়েণ্ট আছাম ইম্পৰ্টেঞ্চ কি আছিল এনচিয়েণ্ট আছামত ট্ৰেড এণ্ড কমাৰ্চৰ কাৰেক্ট আনসাৰ হৈছে গোটেইকেইটা অ'কে অল এবাভ অপশ্যন ডি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ৱাজ দ্য ইম্পৰ্টেঞ্চ অফ এডুকেশ্যনছ এণ্ড নলেজ ইন এনচিয়েণ্ট আছাম ইম্পৰ্টেঞ্চ কি আছিল বাৰু এডুকেশ্যন আৰু নলেজৰ কাৰেক্ট আনসাৰ হৈছে গোটেইকেইটা অ'কে অপশ্যন ডি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ মেজৰ ডাইনেষ্টিজ ৰুল ইন এনচিয়েণ্ট আছাম কোনটো ডাইনেষ্টিতে অসমত শাসন কৰিছিল মেজৰ ডাইনেষ্টি কোনটো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে গোটেইকেইটাই অসমত শাসন কৰিছিল কামৰূপ পালি আৰু মৎস্য গোটেইকেইটাই অসমত শাসন কৰিছিল গতিকে কিন্তু ইয়াৰ মেজৰ ডাইনেষ্টি হৈছে কোনটো হ'ব গোটেইকেইটাই অপশ্যন ডি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ কিং ইন এনচিয়েণ্ট আছাম ইজ কনচিডাৰ্ড দ্য গ্ৰেটেষ্ট কিং অফ আছাম এনচিয়েণ্ট অসমৰ গ্ৰেটেষ্ট কিং বুলি কাক জনা যায় সৰ্বশ্ৰেষ্ঠ ৰজা হিচাপে ভাস্কৰ বৰ্মনক জনা যায় মনত ৰাখিব এনচিয়েণ্ট আছামৰ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ আৰ্ট এণ্ড আৰ্কিটেক্সাৰ ষ্টাইল ৱাজ প্ৰিভিলেণ্ট ইন এনচিয়েণ্ট আছাম অ'কে হুইচ আৰ্ট এণ্ড আৰ্কিটেক্সাৰেল ষ্টাইল ৱাজ প্ৰিভিলেণ্ট ইন এনচিয়েণ্ট আছাম ইয়াৰ ভিতৰত কোনটো ষ্টাইল দেখা পোৱা যায় এনচিয়েণ্ট আছামত আৰ্কিটেক্সাৰেল কাৰেক্ট আনসাৰ হৈছে অপশ্যন চি এ আৰু বি চিক্ৰেট ষ্টাইল পল্লৱ ষ্টাইল দুয়োটাই দেখা যায় গতিকে অপশ্যন চি হ'ব ৰাইট আনসাৰ মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ডাইনেষ্টি ইজ কনচিডাৰ্ড দ্য অল্ডেষ্ট ইন এনচিয়েণ্ট আছাম কোনটো ডাইনেষ্টি কাৰেক্ট আনসাৰ কি হ'ব য়েছ কাৰেক্ট আনসাৰ হৈছে ডেমন হিষ্টৰী গোটেইকেইটা পাৰ্টৰ কুৱেশ্যন আছে চ' চাব শেষলৈকে হু ফাউণ্ডেড দ্য ডেমন ডাইনেষ্টি কোনে বিচাৰি পাইছিল কোনে প্ৰতিষ্ঠা কৰিছিল ডেমন ডাইনেষ্টি য়েছ কাৰেক্ট আনসাৰ হৈছে
পুষ্পদত্ত ওকে পুষ্পদত্ত অপশ্যন এ ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লৈছো হু ফাউণ্ডেড দ্য হেল ডাইনেষ্টি কোনে ফাউণ্ড কৰিছিল কোনে প্ৰতিষ্ঠা কৰিছিল কাৰেক্ট আনসাৰ হৈছে কোনটো হ'ব কাৰেক্ট আনসাৰ হৈছে ভমদত্ত ওকে নেক্সট কোৱেশ্চনটো লৈছো হু ফাউণ্ডেড দ্য ফাৰ্ষ্ট ডাইনেষ্টি কোনে প্ৰতিষ্ঠা কৰিছিল কাৰেক্ট আনসাৰ হৈছে খালিস্তান অপশ্যন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লৈছো হু ফাউণ্ডেড দ্য কামৰূপ ডাইনেষ্টি কোনে প্ৰতিষ্ঠা কৰিছিল এটো আমি আনসাৰ সকলোৱে জানো কামৰূপ ডাইনেষ্টি কোনে প্ৰতিষ্ঠা কৰিছিল কাৰেক্ট আনসাৰ হৈছে ভাস্কৰ বৰ্মন নেক্সট কোৱেশ্চনটো লৈছো হু ওয়াজ দ্য মোষ্ট ফেমাস কিং অফ দ্য কামৰূপ ডাইনেষ্টি একদম ফেমাস কিং কোন আছিল অলৰেডি আমি ডিসকাস কৰিছো yes কাৰেক্ট আনসাৰ হৈছে ভাস্কৰ বৰ্মন ওকে নেক্সট কোৱেশ্চনটো লৈছো কোৱেশ্চন কেইটা কেনেকৈ লাগিছে জনাব দেই Which religion did the Kamrup dynasty adopted? Kamrup dynasty কোনটো religion adopt কৰিছিল? Correct answer কি হ'ব? Yes, option D is correct answer. গোটেইকেইটা religion Kamrup dynasty adopt কৰিছিল. Okay. Next question to লাইছো. What did the Kamrup dynasty contribute to art and architecture? মনত ৰাখিব গোটেইকেইটাই কন্ট্ৰিবিউট কৰিছিল গতিকে অপচন ডি হ'ব কাৰেক্ট আনসাৰ চাই লব পিডিএফ টো লাগে যদি মোক কমেন্ট কৰিব নেক্সট কোৱেশ্চন টো লাইছো হু ফাউণ্ডেড দা পাল ডাইনেষ্টি পাল বংশ কোনে প্ৰতিষ্ঠা কৰিছিল কাৰেক্ট আনসাৰ হৈছে অপচন সি বৰ্মপাল নেক্সট কোৱেশ্চন টো লাইছো হু ওয়াজ দা মোষ্ট ফেমাস কিং অফ দা পাল ডাইনেষ্টি একদম আটাইতকৈ প্ৰসিদ্ধ ৰজা কোন আছিল ফেমাস কোন আছিল কাৰেক্ট আনসাৰ হৈছে ধৰ্মপাল মনত ৰাখিব এতিয়ালৈকে আমি 30টা কোৱেশ্চন ডিসকাস কৰিলো কোনে কোনে 30 মাৰ্কস পালা কমেন্ট কৰিবা নেক্সট কোৱেশ্চন টো লাইছো Which religion did the Pal dynasty adopted? Pal বংশ যিসকল আছে তেওঁলোকে কোনটো ধৰ্ম এডপ্ট কৰিছিল অপচন বি ইজ ৰাইট আনসাৰ বুদ্ধিজম ওকে কি এডপ্ট কৰিছিল পাল ডাইনেষ্টি সকলে কোনটো ৰিলিজন বুদ্ধিজম নেক্সট কোৱেশ্চন টো লাইছো হোৱাট ডিড দ্য পাল ডাইনেষ্টি কন্ট্ৰিবিউট টু আৰ্ট এণ্ড আৰ্কিটেক্সাৰ পাল ডাইনেষ্টি সকলৰ কন্ট্ৰিবিউট কি আছিল কাৰেক্ট আনসাৰ হৈছে হি বিল্ড গ্ৰেণ্ড টেম্পলছ এণ্ড মনুমেণ্ট ওকে তেওঁলোকে ডাঙৰ মন্দিৰ তেওঁলোকে নিৰ্মাণ কৰিছিল পাল ডাইনেষ্টিৰ যিসকল লোক আছিল আৰু তেওঁলোকে মনুমেণ্টবিলাক তৈয়াৰ কৰিছিল নেক্সট কোৱেশ্চন টো লাইছো হু ওয়াজ দ্য মোষ্ট ফেমাস কিং অফ দ্য ফাৰ্ষ্ট ডাইনেষ্টিৰ ফেমাস কিং কোন ৰজা ফাৰ্ষ্ট ডাইনেষ্টিৰ নাম শুনিছে গতিকে ফাৰ্ষ্ট ডাইনেষ্টিৰ প্ৰসিদ্ধ ৰজাজনৰ নাম কি কাৰেক্ট আনসাৰ হৈছে ললিত বৰ্মন মনত ৰাখিব নেক্সট কোৱেশ্চন টো লাইছো হুইচ ৰিলিজন এডপ্টেড দ্য মোষ্ট ডাইনেষ্টি কোনটো ৰিলিজন এডপ্ট কৰিছিল মোষ্ট ডাইনেষ্টি সকলে কাৰেক্ট আনসাৰ হৈছে হিন্দুইজম ওকে নেক্সট কোৱেশ্চন টো লাইছো হোৱাট ডিড দ্য ফাৰ্ষ্ট ডাইনেষ্টি কন্ট্ৰিবিউট টু আৰ্ট এণ্ড আৰ্কিটেক্সাৰ ফাৰ্ষ্ট ডাইনেষ্টি সকলৰ কন্ট্ৰিবিউট কি আছিল অৱদান কি আছিল তেওঁলোকৰ অৱদান আছিল এ যে তেওঁলোকে অপচন বি ইজ ৰাইট আনসাৰ হি মেড এক্সেলেন্ট ৱৰ্ক ইন স্কাল্পচাৰ এণ্ড পেইণ্টিং গতিকে তেওঁলোকৰ আৰ্ট এণ্ড কালচাৰৰ লগত তেওঁলোকৰ অকণমান কন্ট্ৰিবিউট আছিল নেক্সট কোৱেশ্চন টো লাইছো হোৱাট ইজ দ্য মেনশ্যন অফ আছাম ইন মহাভাৰত অসমৰ কথা কি বুলি মেনশ্যন আছে মহাভাৰতত কাৰেক্ট আনসাৰ হৈছে অপচন ডি গোটেইকেইটা কথা মেনশ্যন আছে আছাম ওয়াজ নউন এজ প্ৰাগজ্যোতিষপুৰ অসমক আগতে প্ৰাগজ্যোতিষপুৰ বুলি জনা গৈছিল গতিকে কেতিয়াবা সুধিব পাৰে পৰীক্ষাত অসমৰ পুৰণি নাম কি তেতিয়া মনত ৰাখিবা অসমৰ পুৰণি নাম হৈছে প্ৰাগজ্যোতিষপুৰ কিং অফ আছাম ওয়াজ এ ফ্ৰেণ্ড অফ লৰ্ড কৃষ্ণা আমাৰ মহাভাৰতত কেনেকুৱা ধৰণৰ কথা উল্লেখ আছে যে অসমৰ যিবিলাক ৰজা সেইবিলাক কি ফ্ৰেণ্ডলি আছিল বন্ধুসুলভ আছিল কাৰ দৰে কৃষ্ণৰ দৰে ভগৱান কৃষ্ণৰ দৰে নেক্সট কৈছে অৰ্জুন পাৰ্টিচিপেট ইন দ্য ৱাৰ ইন আছাম অৰ্জুনে তেওঁ যুদ্ধত পাৰ্টিচিপেট কৰিছিল অংশগ্ৰহণ কৰিছিল ক'ৰ পৰা অসমৰ পৰা বুলি কৈছে
অসমত ওকে নেক্সট কুৱেশ্যনটো লাইছোঁ হোৱাট ইজ দ্য মেনশ্যন অফ আছাম ইন ৰামায়ণ ৰামায়ণত অসমৰ কথা কেনেকুৱা উল্লেখ আছে বহুতে ইম্পৰ্টেণ্ট বহুতে নাজানে যে ৰামায়ণত অসমৰ কথা কেনেকৈ উল্লেখ আছে কাৰেক্ট এনচাৰটো কি হ'ব কাৰেক্ট এনচাৰটো হৈছে ৰামায়ণত অসমৰ কথা কামৰূপ বুলি উল্লেখ আছে আছাম ৱাজ ন'ন এজ কামৰূপ গতিকে ৰামায়ণত কামৰূপ বুলি উল্লেখ আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইন হোৱাট ফ্ৰম ইজ আছাম মেনশ্যন ইন মহাভাৰত এণ্ড ৰামায়ণ অ'কে কোনটো ফৰ্মৰ কথা উল্লেখ আছে মহাভাৰত আৰু ৰামায়ণত অসমৰ বিষয়ে ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অল এবাভ গোটেইকেইটাই টপিকৰ ওপৰতে উল্লেখ আছে এজ এ পাৱাৰফুল ষ্টেট এজ এ ৰিচ ট্ৰেডিং চেণ্টাৰ এজ এ কালচাৰেল চেণ্টাৰ গতিকে এই গোটেইকেইটা টপিকত আপোনাৰ উল্লেখ আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হাউ ৱাজ দ্য লাইফ অফ এ পিপল অফ আছাম ডিউৰিং দ্য মহাভাৰত এণ্ড ৰামায়ণ পিৰিয়ড যেতিয়া মহাভাৰত আৰু ৰামায়ণৰ যুগ চলি আছিল তেতিয়া অসমৰ মানুহসকলৰ বা মানুহবিলাকৰ লাইফষ্টাইল কেনেকুৱা আছিল তেতিয়াৰ মানুহবিলাকৰ লাইফষ্টাইল আছিল কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি কাৰণ গোটেইকেইটাই শুদ্ধ উত্তৰ হি ডিপেণ্ডেড অন এগ্ৰিকালচাৰ এণ্ড এনিমেল হাজবেণ্ডেৰী গতিকে আগৰ মানুহসকলে পশুপালনৰ লগতে কৃষিভিত্তিকভাৱে জড়িত আছিল নেক্সট দে ৱেৰ এক্টিভ ইন বিজনেছ এণ্ড কমাৰ্চ গতিকে তেওঁলোকে ব্যৱসায় বাণিজ্যৰ ওপৰত আগৰ মানুহে গুৰুত্ব দিছিল হয়নে হি ৱাজ এ লাভাৰ অফ আৰ্ট এণ্ড কালচাৰ আৰু আগৰ মানুহবিলাক কলাসুলভ আছিল হয়নে নহয় বিভিন্ন ধৰণৰ কলাৰ লগত জড়িত আছিল আমাৰ অসমত বিভিন্ন ধৰণৰ কলা আছে হয়নে ওজাপালিয়ে হওক সত্ৰীয়া নৃত্যই হওক বিভিন্ন ধৰণৰ আপোনাৰ আৰ্ট এণ্ড কালচাৰৰ লগত জড়িত হৈ আছে গতিকে বহুকেইটা আৰ্ট এণ্ড কালচাৰ আমাৰ জড়িত হৈ আছে গতিকে আগৰ দিনৰ মানুহে আমাৰ অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হাউ ৱাজ দ্য কালচাৰ অফ আছাম ডিউৰিং দ্য মহাভাৰত এণ্ড ৰামায়ণ পিৰিয়ড আমাৰ অসমৰ কালচাৰ কেনেকুৱা আছিল যেতিয়া মহাভাৰত আৰু ৰামায়ণৰ যুগ চলি আছিল তেতিয়া অসমৰ কালচাৰ কেনেকুৱা আছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰেক্ট এনচাৰ কি হ'ব অ'কে কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ ইট ৱাজ ইনফ্লুৱেঞ্চ বাই ভেদিক কালচাৰ অ'কে অসমত কি কালচাৰ দেখিবলৈ পোৱা যায় ভেদিক কালচাৰৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় অপশ্যন এ ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনলৈ আহিছোঁ হুইচ লেংগুৱেজ ৱাজ স্প'কেন ইন আছাম ডিউৰিং দ্য মহাভাৰত এণ্ড ৰামায়ণ পিৰিয়ড যেতিয়া মহাভাৰত আৰু ৰামায়ণৰ যুগ চলি আছিল তেতিয়া অসমত কোনটো ভাষা প্ৰচলিত আছিল বা কোনটো ভাষাৰ ব্যৱহাৰ কৰা গৈছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কমেণ্ট কৰিব ক্লাছটো কৰি কেনেকুৱা লাগিছে জনাব বৰিং হৈছে নেকি অ'কে যেতিয়া মহাভাৰত আৰু ৰামায়ণৰ যুগ চলিছিল তেতিয়া সংস্কৃত ভাষা আৰু এনচিয়েণ্ট আছামিজ ভাষা কেনেকুৱা আছিল আপোনালোকে মোক কমেণ্ট কৰি জনাব যে এই দুটা ভাষা তেতিয়া ব্যৱহাৰ কৰা হৈছিল গতিকে অপশ্যন চি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ৰিলিজনছ ৱেৰ প্ৰিভিলেণ্ট ইন আছাম ডিউৰিং দ্য মহাভাৰত এণ্ড ৰামায়ণ অসমত মহাভাৰত আৰু ৰামায়ণৰ সময়ত কেনেকুৱা ধৰণৰ ধৰ্মৰ প্ৰচলন আছিল বা কেনেকুৱা ধৰণৰ ধৰ্মৰ লোক আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসমত গোটেইকেইটা ধৰ্মৰ বাসিন্দা আছিল জৈনিজিম বুদ্ধিজিম হিন্দুজিম এই গোটেইকেইটাই অসমত গা কৰি উঠিছিল গতিকে অপশ্যন ডি ইজ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ আৰ্ট এণ্ড আৰ্কিটেকচাৰেল ষ্টাইল ৱাজ প্ৰিভিলেণ্ট ইন আছাম ডিউৰিং দ্য মহাভাৰত এণ্ড ৰামায়ণ পিৰিয়ড কেনেকুৱা ধৰণৰ আৰ্কিটেকচাৰ ষ্টাইল আছিল সেইটো সময়ত যেতিয়া অসমত বিভিন্ন ধৰণৰ আৰ্কিটেকচাৰ ষ্টাইল আছিল চিক্ৰেট ষ্টাইল বুলি কোৱা হয় অপশ্যন এ ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনলৈ আহিছোঁ হোৱাট ৱাজ দ্য পলিটিকেল ছিগনিফিকেঞ্চ অফ আছাম ডিউৰিং দ্য মহাভাৰত এণ্ড ৰামায়ণ পিৰিয়ড যেতিয়া আমাৰ পলিটিকেল ৰাজনীতিৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ আছিল ৰাজনীতিৰ প্ৰিফাৰেঞ্চ কেনেকুৱা আছিল সেই সময়ত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ কিয়নো ইট ৱাজ এন ইম্পৰ্টেণ্ট পাৱাৰ ইন নৰ্থ ইষ্ট ইণ্ডিয়া ইট ইউজ টু কণ্ট্ৰল ট্ৰেড ৰোডছ ইট ৱাজ চেণ্টাৰ অফ কালচাৰেল এক্সচেঞ্জ গতিকে ৰাজনীতিৰ পাৱাৰ শক্তিশালী আছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ৱাজ দ্য কালচাৰেল ছিগনিফিকেশ্যন অফ আছাম ডিউৰিং দ্য মহাভাৰত এণ্ড ৰামায়ণ পিৰিয়ড কালচাৰেল ছিগনিফিকেশ্যন কেনেকুৱা আছিল সেইটো সময়ত যে ইয়াৰো গোটেইকেইটা অপশ্যন ডি ইজ ৰাইট আনচাৰ ইট ৱাজ চেণ্ট্ৰেল অফ আৰ্ট লিটাৰেচাৰ এণ্ড ফিলচফি ইট ৱাজ চেণ্টাৰ অফ এডুকেশ্যন এণ্ড নলেজ ইট ৱাজ দ্য চেণ্টাৰ অফ ৰিলিজিয়াছ পিলিগ্ৰিমেজ চেণ্টাৰ অ'কে এই গোটেইকেইটাই আছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ফাউণ্ডেড দ্য আহোম এম্পায়াৰ আহোম সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল আহোম সাম্ৰাজ্য কোনো এটাই অপশ্যনটো ভুলকৈ আছে গতিকে আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল স্বৰ্গদেউ চুকাফাই অ'কে আৰু আহোম সাম্ৰাজ্য কোনে বিচাৰি পাইছিল চাংগুলিয়ে বিচাৰি পাইছিল এইটো মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুৱেন ৱাজ দ্য এম্পায়াৰ এষ্টাব্লিছ এম্পায়াৰ কেতিয়া এষ্টাব্লিছ কৰা হৈছিল কুৱেশ্যন নম্বৰ 47 কাৰেক্ট এনচাৰ হৈছে 13th century মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুৱেৰ ৱাজ দ্য কেপিটেল অফ আছাম এম্পায়াৰ আহোম এম্পায়াৰ আহোমৰ ৰাজধানী ক'ত আছিল কাৰেক্ট এনচাৰ হৈছে শিৱসাগৰ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য আহোম এম্পায়াৰ এক্সপেণ্ডেড ডিউৰিং হুইচ কিংছ ৰেইন আহোম সাম্ৰাজ্য কেতিয়া কাৰ শাসনকালত এক্সপেণ্ড কৰা হৈছিল আহোম এম্পায়াৰ কাৰেক্ট এনচাৰটো হৈছে
অপশ্যন বি প্ৰতাপ সিংহৰ দিনত ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ৰিলিজন ডিড দ্য আহোম এম্পায়াৰ এডপ্টেড আহোমসকলে কোনটো ধৰ্ম এডপ্ট কৰিছিল কোনটো ধৰ্ম লৈছিল তেওঁলোকে অলৱেজ হিন্দুইজম লৈছিল গতিকে অপশ্যন এ ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ৱাৰ দ্য কেৰেক্টাৰিষ্টিক্স অফ দ্য আৰ্ট এণ্ড কালচাৰ অফ দ্য আহোম এম্পায়াৰ কাৰেক্ট এনচাৰটো কি হ'ব কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ৱাজ দ্য ইকনমি অফ দ্য আহোম এম্পায়াৰ আহোম সাম্ৰাজ্যৰ ইকনমি কেনেকুৱা আছিল অপশ্যন চি ইজ ৰাইট এনচাৰ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হাউ পাৱাৰফুল ৱাজ দ্য মিলিটেৰী ফ'ৰ্চ অফ দ্য আহোম এম্পায়াৰ আহোম সাম্ৰাজ্যৰ মিলিটেৰী ফ'ৰ্চৰ শক্তি কেনেকুৱা আছিল য়েছ অপশ্যন চি ইজ ৰাইট এনচাৰ দুয়োটাই শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ৱাজ দ্য আহোম এম্পায়াৰ ৰিলেটেড টু দ্য মোগলছ কাৰেক্ট এনচাৰ কি হ'ব কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি বথ ফট মেনি ইয়াৰ্ছ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুৱেন ডিড আহোম এম্পায়াৰ কলাপছড কাৰেক্ট এনচাৰ হৈছে 19th century নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ডিড আহোম কিং কণ্ট্ৰিবিউট টু দ্য ফিল্ড অফ এগ্ৰিকালচাৰ য়েছ অপশ্যন ডি ইজ ৰাইট এনচাৰ গোটেইকেইটাই হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ডিড আহোম কিংছ কণ্ট্ৰিবিউট টু দ্য ফিল্ড অফ ট্ৰেড এণ্ড কমাৰ্চ য়েছ অপশ্যন ডি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ডিড আহোম কিংছ কণ্ট্ৰিবিউট টু দ্য ফিল্ড অফ আৰ্ট এণ্ড কালচাৰ অপশ্যন ডি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুৱেন ডিড আহোম কিংছ কণ্ট্ৰিবিউট টু দ্য ফিল্ড অফ এডুকেশ্যন এডুকেশ্যনৰ ক্ষেত্ৰত বা শিক্ষাৰ ক্ষেত্ৰত আহোম সাম্ৰাজ্যৰ কণ্ট্ৰিবিউশ্যন কেনেকুৱা আছিল কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি অ'কে অল এবাৰ গোটেইকেইটাই আছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ডিড আহোম কিংছ কণ্ট্ৰিবিউট টু দ্য ফিল্ড অফ ছ'চিয়েল ৰিফৰ্মছ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি গোটেইকেইটাই আছিল অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ডিড আহোম কিংছ কণ্ট্ৰিবিউট টু দ্য ফিল্ড অফ ষ্টেট এডমিনিষ্ট্ৰেশ্যন কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ডিড আহোম কিংছ কণ্ট্ৰিবিউট টু দ্য ফিল্ড অফ ডিফেন্স কাৰেক্ট এনচাৰ হৈছে অল এবভ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য ইম্পৰ্টেঞ্চ অফ আহোম কিং ইন হিষ্টৰী অফ আছাম ইম্পৰ্টেঞ্চ কি আছিল হি মেড আছাম এ পাৱাৰফুল ৰিচ এণ্ড কিংডম হি প্ৰমোট দ্য আৰ্ট এণ্ড কালচাৰ লেংগুৱেজ অফ আছাম হি ইমপ্লিমেণ্ট ছ'চিয়েল ৰিফৰ্মছ ইন আছাম গতিকে অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য ইম্পেক্ট অফ এচিভমেণ্ট অফ আহোম কিং অন দ্য প্ৰেজেণ্ট আছাম কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি অল এবাৰ পঢ়ি ল'ব PDF টো আপোনালোকে যদি লাগে আৰু স্ক্ৰীনশ্বট মাৰি ল'ব হুইচ ৱাজ দ্য মেজৰ ৰিলিজন টু মেডিয়েভেল আছাম মধ্যযুগৰ অসমত কোনটো ৰিলিজন মেজৰ আছিল মানে সকলোতকৈ বেছি আছিল অপশ্যন এ ইজ ৰাইট এনচাৰ হিন্দুইজম নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ৰিলিজন ডিড আহোম কিং এডপ্টেড আহোমসকলে কোনটো ৰিলিজন এডপ্ট কৰিছিল কুৱেশ্যন নম্বৰ 67 অপশ্যন চি ইজ ৰাইট এনচাৰ বথ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৱেৰ দ্য মেজৰ ছ'চিয়েল ক্লাছেছ ইন মেডিয়েভেল আছাম কাৰেক্ট এনচাৰ কোনটো হ'ব মধ্যযুগৰ অসমত কি আছিল ছ'চিয়েল ক্লাছেছ মেডিয়েভেল আছাম কোন আছিল ব্ৰাহ্মিনছ অ'কে অপশ্যন বি ইজ ৰাইট আছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হাউ ৱাজ দ্য কাষ্ট ছিষ্টেম ইন আহোম ছ'চাইটি আহোম ছ'চাইটিৰ কাষ্ট ছিষ্টেম কেনেকুৱা আছিল ইট ৱাজ ফিক্সেবল আছিল অ'কে ইট ৱাজ ফিক্সেবল অপশ্যন ডি বি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হাউ ৱাজ দ্য কণ্ডিশ্যন অফ উমেন ইন মেডিয়েভেল আছাম মধ্যযুগৰ অসমত মহিলাসকলৰ কণ্ডিশ্যন কেনেকুৱা আছিল অ'কে দেয়াৰ চিটুৱেশ্যন কিপ চেঞ্জিং অভাৰ টাইম গতিকে সময়ৰ সাপেক্ষে তেওঁলোকৰ চিটুৱেশ্যন সলনি হৈ থাকে নেক্সট কুৱেশ্যন হোৱাট ৱাজ ইনক্লুডেড ইন ছ'চিয়েল ইভিল ইন মিডিয়েল আছাম কাৰেক্ট এনচাৰ কি হ'ব য়েছ কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ
How was art and culture in medieval Assam? Medieval Assam art and culture কেনেকুৱা আছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন জানিবলগীয়া ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন ডি ওকে ইট ৱাজ ৰিচ এণ্ড ডাইভাৰ্ছ ইট ৱাজ এফেক্টেড বাই এক্সটাৰ্নেল ইনফ্লুৱেঞ্চ ইট ৱাজ বেছড অন লোকেল ট্ৰেডিশ্যন গতিকে এই গোটেইকেইটা আছিল নেক্সট কুৱেশ্যনটো লাইছোঁ হাউ ৱাজ লিটাৰেচাৰ ইন মেডিয়েবল আছাম সাহিত্যিকসকল কেনেকুৱা আছিল লিটাৰেচাৰ সাপেক্ষে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ইজ ৰাইট আনসাৰ গোটেইকেইটা আছিল নেক্সট কুৱেশ্যনটো লাইছোঁ হাউ ৱাজ এডুকেশ্যন ইন মেডিয়েবল আছাম শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা আছিল অল এবভ গোটেইকেইটাই আছিল ওকে নেক্সট কুৱেশ্যনটো লাইছোঁ হোৱাট ৱাজ দ্য ছ'চিয়েল লাইফ অফ মেডিয়েবল আছাম সামাজিক জীৱন কেনেকুৱা আছিল জীৱন যাপন মেডিয়েবল অসমত ইট ৱাজ বেছড অন কমিউনিটি স্পিৰিট ওকে গতিকে অপশ্যন চি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটো লাইছোঁ হোৱাট ৱাজ দ্য মষ্ট ইম্পৰ্টেণ্ট ইম্পেক্ট অফ ব্ৰিটিছ ৰুল ইন আছাম ইন কলনিয়েল পিৰিয়ড কেনেকুৱা ধৰণৰ ইম্পেক্ট পৰিছিল ইকনমিক চেঞ্জ হৈছিল গতিকে অপশ্যন চি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটো লাইছোঁ হুইচ ইণ্ডাষ্ট্ৰি ডেভেলপ ইন আছাম ডিউৰিং ব্ৰিটিছ ৰুল ব্ৰিটিছ শাসনৰ সময়ত অসমত কোনটো ইণ্ডাষ্ট্ৰি গা কৰি উঠিছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি সকলোৱে জানো সেই সময়ত কি গা কৰি উঠিছিল য়েছ উড ইণ্ডাষ্ট্ৰি অসমত গা কৰি উঠিছিল নেক্সট কুৱেশ্যনটো লাইছোঁ হোৱাট টাইপ অফ ট্ৰেন্সপৰ্ট ডেভেলপমেণ্ট ইন আছাম ডিউৰিং ব্ৰিটিছ ৰুল ব্ৰিটিছৰ শাসনৰ সময়ত অসমত কেনেকুৱা ধৰণৰ ট্ৰেন্সপৰ্ট চলিছিল বা ডেভেলপ হৈছিল ব্ৰিটিছৰ সময়ত অসমত য়েছ গোটেইকেইটাই কাম কৰা হৈছিল ৰোড ৰাস্তা ভাল কৰা হৈছিল ৰেল লাইন ব্ৰিটিছে বহুৱাইছিল বোট ছিষ্টেমো ব্ৰিটিছে আনিছিল গতিকে অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো লাইছোঁ হোৱাট ৱাৰ দ্য চেঞ্জ ইন দ্য এডুকেশ্যন ছিষ্টেম ইন আছাম ডিউৰিং ব্ৰিটিছ ৰুল ব্ৰিটিছৰ সময়ত আমাৰ শিক্ষা যিটো ছিষ্টেম সেইটো কেনেকুৱা ধৰণৰ চেঞ্জ হৈছিল কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি কাৰণ সেই সময়ত ট্ৰেডিশ্যনেল এডুকেশ্যন ছিষ্টেম ৱাজ এবলিছড গতিকে ইংলিছ এডুকেশ্যন ৱাজ প্ৰমোটেড আগতে ইংলিছ নাছিল এডুকেশ্যন ছিষ্টেমত ইংৰাজী অহাৰ পৰা ইংলিছটো লগাই দিলে তাৰপিছত মিছনেৰী স্কুল ৱাৰ এষ্টাব্লিছ ইংৰাজী সময়ত মিছনেৰী স্কুলবোৰ এষ্টাব্লিছ কৰিছে গতিকে ৰিফৰ্মছ কৰা হৈছিল নেক্সট কুৱেশ্যনটো লাইছোঁ হোৱাট কাইণ্ড অফ ছ'চিয়েল ইভিলছ ৱেৰ স্প্ৰেড ইন আছাম ডিউৰিং দ্য কলনিয়েল পিৰিয়ড কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি অ'কে নেক্সট কুৱেশ্যনটো লাইছোঁ হুইচ ৰিভলিউশ্যন টুক প্লেচ ইন আছাম এগেইনষ্ট দ্য ব্ৰিটিছ ৰুল কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি ফকীৰ ৰিভলিউশ্যন নেক্সট কুৱেশ্যনটো লাইছোঁ হুইচ ৰিলিজন স্প্ৰেড ইন আছাম ডিউৰিং দ্য ব্ৰিটিছ ৰুল ব্ৰিটিছৰ শাসনৰ সময়ত অসমৰ কোনটো ধৰ্ম গা কৰি উঠিছিল খ্ৰীষ্টান ধৰ্ম গতিকে অপশ্যন চি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটো লাইছোঁ হুৱেন ডিড ব্ৰিটিছ ৰুল ইন আছাম ব্ৰিটিছে অসমক কেতিয়া নিজৰ অধীনলৈ আনিছিল ইয়াৰ কাৰেক্ট এনচাৰ হৈছে 1947 ব্ৰিটিছৰ পৰা অসম মুক্ত হৈছিল ভাৰত মুক্ত হৈছিল তাৰ আগতে ব্ৰিটিছে আমাৰ ব্ৰিটিছৰ অধীনলৈ নিছিল কিমান চন নিছিল আপোনালোকে কমেণ্ট কৰিব নেক্সট কুৱেশ্যনটো লাইছোঁ হোৱাট এফেক্ট ডিড দ্য ব্ৰিটিছ ৰুল এফেক্টেড দ্য কালচাৰ অফ আছাম অসমৰ কালচাৰৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ পৰা নাছিল অপশ্যন ডি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটো লাইছোঁ হোৱাট ৱাৰ চেলেঞ্জ ইন আছাম আফটাৰ ইণ্ডিপেণ্ডেঞ্চ স্বাধীন হোৱাৰ পিছত ভাৰত স্বাধীন হোৱাৰ পিছত অসমৰ কেনেকুৱা ধৰণৰ চেলেঞ্জ আহিছিল কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি পভাৰ্টি এণ্ড আনএমপ্লয়মেণ্ট অসমত নিবনুৱা সমস্যা বৃদ্ধি পাইছিল এথেনিক এণ্ড ৰিজিনেল কনফ্লিক্ট আৰু কি হৈছিল কি গা কৰি হৈছিল আনডেভেলপমেণ্ট একাডেমিক ষ্ট্ৰাকচাৰ গতিকে এনেকুৱা ধৰণৰ গা কৰি হৈছিল নেক্সট কুৱেশ্যনটো লাইছোঁ ইন হুইচ মুভমেণ্ট ডিড দ্য পিপল আছাম প্লে এন ইম্পৰ্টেণ্ট ৰোল ইন দ্য ফ্ৰীডম ষ্ট্ৰাগল কাৰেক্ট এনচাৰ আছে অল এবভ অ'কে নেক্সট কুৱেশ্যনটো লাইছোঁ হু ৱাজ এমং দ্য প্ৰমিনেণ্ট লিডাৰ অফ দ্য ফ্ৰীডম ষ্ট্ৰাগল ইন আছাম কোন আছিল লিডাৰ য়েছ গোপীনাথ বৰদলৈ অপশ্যন এ আছে ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটো লাইছোঁ হুইচ ইনচিডেণ্ট ইন আছাম গেভ ইম্পেটাষ্ট টু দ্য ফ্ৰীডম ষ্ট্ৰাগল কাৰেক্ট এনচাৰ কি হ'ব য়েছ কুইট ইণ্ডিয়া মুভমেণ্ট 1942 ভাৰত ত্যাগ আন্দোলন নেক্সট কুৱেশ্যনটো লাইছোঁ হোৱাট ডিড দ্য উমেন্স অফ আছাম কণ্ট্ৰিবিউট টু দ্য ফ্ৰীডম ষ্ট্ৰাগল মহিলাসকলৰ অৱদান কেনেকুৱা আছিল কাৰেক্ট এনচাৰ হৈছে অল এবভ অ'কে হি পাৰ্টিচিপেট ইন সত্যাগ্ৰহ হি বাইকট ফৰেইন ক্লথ হি অপ'জ ইংলিছ এডুকেশ্যন গতিকে অসমতো ইংলিছ ভাষা বা ইংৰাজীৰ ভাষাৰ বিৰোধিতা কৰা হৈছিল নেক্সট কুৱেশ্যন হোৱাট চেলেঞ্জ ডিড আছাম ফেচ আফটাৰ ইণ্ডিপেণ্ডেঞ্চ অসমে কেনেকুৱা ধৰণৰ চেলেঞ্জ ফেচ কৰিছিল যেতিয়া স্বাধীন হৈছিল ভাৰত স্বাধীন হোৱাৰ পিছত
কাৰেক্ট এনসাৰ হৈছে অপশ্যন ডি গোটেইকেইটা চ্যালেঞ্জ অসমে ফিল কৰিছিল এথনিক কনফ্লিক্ট ইকোনমিক বেকৱাৰ্ডনেছ পলিটিক্যাল ইনষ্টেবিলিটি ওকে নেক্সট কোৱেশ্চন আছামিজ ল্যাঙ্গুৱেজ অৰ্গেনেট ফ্ৰম হুইচ ল্যাঙ্গুৱেজ ফেমিলি কাৰেক্ট এনসাৰ হৈছে ইণ্ডো আৰিয়ান ল্যাঙ্গুৱেজ ফেমিলি ওকে নেক্সট কোৱেশ্চন তোলা আহিছো হু ইজ দ্য মোষ্ট ফেমাছ ক্ৰিয়েটাৰ অফ আছামিজ লিটাৰেচাৰ অসমৰ সাহিত্যৰ ফেমাছ ক্ৰিয়েটাৰ কোন কাৰেক্ট এনসাৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা নেক্সট লক্ষ্মীনাথ বেজবৰুৱাটো হয়েই কাৰেক্ট নেক্সট আপোনাৰ শংকৰদেৱ ওকে ইয়াৰে কাৰেক্ট এনসাৰ হৈছে অপশ্যন এ শংকৰদেৱ হু ইজ দ্য মোষ্ট ফেমাছ ক্ৰিয়েটাৰ অফ আছামিজ লিটাৰেচাৰ শংকৰদেৱক সদায় জনা যায় তাৰপিছত লক্ষ্মীনাথ বেজবৰুৱাক আপোনাৰ বাকী জনা যায় ওকে নেক্সট কোৱেশ্চন তোলাই আছো হুইচ অফ দ্য মোষ্ট ফেমাছ হেণ্ডক্ৰাফ্ট অফ আছামিজ হাতেৰে বনোৱা বস্তু ফেমাছ কি অসমৰ কাৰেক্ট এনসাৰ হৈছে সিল্ক ক্লথ ওকে সিল্কৰ বস্তু মোষ্ট ফেমাছ নেক্সট কোৱেশ্চন তোলাই আছে হুইচ আৰ্টিষ্ট অফ আছাম ইজ কল্ড লিওনাৰ্ডো অফ আছাম অসমৰ কাক লিওনাৰ্ডো অফ আছাম বুলি কোৱা যায় বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় পৰীক্ষাত যদি সুধি দিয়ে কি কৰিব কাক কোৱা হয় অপশ্যন কেইটা চাই ল'ব ইয়েছ শুদ্ধটো হৈছে নীলমণি ডেকা ওকে নেক্সট কোৱেশ্চন তোলাই আছো বাই হোৱাট নেম ইজ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ নন ব্ৰহ্মপুত্ৰৰ নদীক আৰু কি নামেৰে জনা যায় কাৰেক্ট এনসাৰ হৈছে লোহিত ৰিভাৰ বুলি জনা যায় নেক্সট কোৱেশ্চন তোলাই আছো হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ ফেমাছ ফৰ ইটছ বায়োডাইভাৰ্চিটিৰ বাবে অসমৰ কোনখন নেশ্যনেল পাৰ্ক ফেমাছ কাৰেক্ট এনসাৰ হৈছে গোটেইকেইখনে অল লিষ্ট কাজিৰঙা নেশ্যনেল পাৰ্ক মানাস নেশ্যনেল পাৰ্ক ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক গোটেইকেইখনে ফেমাছ নেক্সট কোৱেশ্চন কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ কাজিৰঙা নেশ্যনেল পাৰ্ক কিহৰ কাৰণে ফেমাছ আমি সকলোৱে জানো ইয়েছ ওৱান হৰ্ন ৰাইনো ওকে ওৱান হৰ্নি ৰাইনোছ বাবে এশিঙীয়া গঁড়ৰ বাবে কাজিৰঙা নেশ্যনেল পাৰ্ক বিখ্যাত নেক্সট কোৱেশ্চন মানাস নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ হুইচ টাইগাৰ মানাস নেশ্যনেল পাৰ্ক কোনটো বাঘৰ বাবে বিখ্যাত ইয়েছ মানাস নেশ্যনেল পাৰ্কত ৰয়েল বেংগল টাইগাৰ পোৱা যায় গতিকে ৰয়েল বেংগল টাইগাৰৰ বাবে কি বিখ্যাত মানাস নেশ্যনেল পাৰ্ক বিখ্যাত নেক্সট কোৱেশ্চন দীঘলীপাৰা হট স্প্ৰিং ইজ ফেমাছ ফৰ হুম কিহৰ কাৰণে ফেমাছ দীঘলীপাৰা হট স্প্ৰিং কাৰেক্ট এনসাৰ হৈছে হট ৱাটাৰফলছ ওকে গৰম পানী ৱাটাৰফলছৰ বাবে ফেমাছ নেক্সট কোৱেশ্চন নম্বৰ 100 হাফলং লেক ইজ ফেমাছ ফৰ হুম হাফলং লেক বা হাফলং হ্ৰদ কিহৰ বাবে বিখ্যাত ইয়াৰ কাৰেক্ট এনসাৰ হৈছে হাফলং লং বটিং ফেয়াৰৰ বাবে বিখ্যাত সিং বাৰ্ডছৰ বাবে বিখ্যাত টি প্লেনেটেশ্যনৰ বাবে বিখ্যাত অপশ্যন ডি হৈছে ৰাইট আনসাৰ গতিকে গোটেইকেইটাই শুদ্ধ সো আজি ক্লাছটো কেনেকুৱা লাগিল আমি টোটাল 100টা কোৱেশ্চন ডিছকাছ কৰিলোঁ 100ৰ ভিতৰত কোনে 100 মাৰ্ক মালা জনাবা কোৱেশ্চন কেইটা আসাম হিষ্ট্ৰীৰ ওপৰত ৰিলেটেড গতিকে আসাম হিষ্ট্ৰীৰ পাৰ্টটো আজি কমপ্লিট কৰিলোঁ আৰু বহুত কেইটা কোৱেশ্চন আছে আমি বাকিবোৰ ভিডিঅ' লৈ আহিম আপোনালোকে যদি চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু বেছিকৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু পিডিএফ যদি লাগে আমাক কমেণ্ট কৰিব সো আজিলৈ মানে নেক্সট ভিডিঅ' আকৌ লগ পাই আছোঁ